ৰাজ্য চৰকাৰৰ চূড়ান্ত বিত্তীয় অনুশাসনহীনতা ৫০টা বিভাগে দিয়া নাই ব্যৱহাৰিক প্ৰমাণপত্ৰ ১৮,৬৬৯ কোটিৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ দিয়া নাই বিভাগসমূহে ৩৭টা বিভাগে দাখিল কৰা নাই ৭৪৮ কোটিৰ ডিচিচি বিল ঋণ পৰিশোধৰ নামতো বাজেট বহিৰ্ভূতভাৱে ব্যয় ২,১৭২ কোটি বিত্ত বিভাগে দিয়া নাই সৰ্বাধিক ২,৯৮৬ কোটিৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ নাই শিক্ষা বিভাগৰ ১,৯০২ কোটিৰ ভৈয়াম জনজাতি কল্যাণ বিভাগৰ ১,৭২১ কোটিৰ নাই ব্যৱহাৰিক প্ৰমাণপত্ৰ ১,৬২২ কোটিৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ দিয়া নাই সমাজ কল্যাণ বিভাগে সচিবালয় প্ৰশাসন বিভাগে দিয়া নাই ১,৩৫৮ কোটিৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ নাই ১,১৭৯ কোটিৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ ৰূপান্তৰ উন্নয়ন বিভাগ সংখ্যালঘু উন্নয়ন বিভাগেও দাখিল কৰা নাই ব্যৱহাৰিক প্ৰমাণপত্ৰ আমি অধিক তথ্য জানিম সাংবাদিক প্ৰস্তুতি গগৈ ফোনযোগে সংযুক্ত হৈছে প্ৰস্তুতি আমি বিষয়টো সন্দৰ্ভত আপোনাৰ জৰিয়তে অধিক তথ্য জানি ল'ব বিচাৰিছো হয় ঋতুমণি চাওক শেহতীয়াকৈ শীতকালীন অধিৱেশনত যি কেগৰ ৰিপৰ্ট প্ৰকাশ পাইছিল সেই কেগৰ ৰিপৰ্টত এটা ভয়ংকৰ তথ্য প্ৰকাশ পাইছে বুলি ক'ব লাগিব আৰু খুব গুৰুত্বৰ আচলতে যে অসম চৰকাৰৰ ৫০টাকৈ বিভাগে যি তেওঁলোকৰ কামৰ ব্যৱহাৰিক প্ৰমাণপত্ৰ থাকে সেই ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিল কৰিব পৰা নাই যাৰ বাবে কেগৰ যি প্ৰতিবেদনত সেয়া প্ৰকাশ পাইছে আচলতে এটা বিভাগে যেতিয়া চৰকাৰী ধনৰাশি খৰচ কৰে তাৰ ১২ মাহৰ পাছত আচলতে ভিতৰতে তেওঁলোকে সেই ব্যৱহাৰিক প্ৰমাণপত্ৰ জমা দিব লাগে কিন্তু সেই ব্যৱহাৰিক পত্ৰ ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষক বিভাগক দি দিয়াৰ বাবে তেওঁলোকে আচলতে এই বিষয়টো বিত্ত বিভাগৰ যি উপসচিব আছিলে তেখেতক জনাইছিলেও বা তেখেতক এই বিষয়টো বাৰেপতি জনোৱাৰ পাছতো কিন্তু আজি পৰ্যন্ত কেইবাটাও বিভাগে সেই ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিল নকৰিলে দাখিল নকৰাৰ বাবে এইবাৰ কেগৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনত সমগ্ৰ বিষয়খিনি উত্থাপন হৈছে আৰু সেই বিভাগসমূহ ইতিমধ্যে আপুনি কৈছে যে শিক্ষা বিভাগত ১,৯০২ কোটি টকা ভৈয়াম জনজাতি কল্যাণ বিভাগকে আদি কৰি কেইবাটাও বিভাগত আচলতে তেওঁলোকে যি ব্যৱহাৰিক তথ্য আছিলে সেই ব্যৱহাৰিক প্ৰমাণপত্ৰ আজি কুপতি দিয়া নাই ২০০৫ চনৰ পৰা আৰম্ভ কৰি ২০২৩ চনলৈকে এইকেইটা বিত্তীয় বৰ্ষৰ আচলতে তেওঁলোকে যেনেধৰণে ব্যৱহাৰিক প্ৰমাণপত্ৰ দিব লাগিছিল তেনেধৰণে ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিল কৰিব পৰা নাই আনহাতে যে আৰু আন বহু ৩৭টাকৈ বিভাগে আচলতে চূড়ান্ত খচৰাৰ যি ডিচিচি বিল সেই ডিচিচি বিলো মহাজননীকক দাখিল কৰাৰ যে নিয়ম সেই নিয়মো তেওঁলোকে ভংগ কৰিছে তেওঁলোকে সেই ডিচিচি বিলো কিন্তু এই পৰ্যন্ত দাখিল কৰা নাই গতিকে চাওক যে চৰকাৰী যি ৰাজহ আহে বা চৰকাৰী যি ধন আহে সেই ধন ক'ত কেনেধৰণে ব্যৱহাৰ হৈছে এই তথ্যখিনি দিয়াত আচলতে বিভাগসমূহ কিয় পিছ পৰি ৰৈছে এই তেওঁলোকে যিখিনি ধন সেই ধন আচলতে উপযুক্ত আৰু নিৰ্দিষ্ট জেগাত খৰচ কৰিব পৰা নাই নেকি যাৰ বাবে তেওঁলোকে সেই ব্যৱহাৰিক প্ৰমাণপত্ৰই হওক বা ডিচিচি বিল দিব পৰা নাই এই কথাখিনি কিন্তু এতিয়া খুব গুৰুত্ব বহন কৰিছে গতিকে অনাগত সময়ত এই বিভাগসমূহক যিহেতু তেওঁলোকে জাননী জাৰি কৰিছে সমান্তৰালকৈ বিত্ত বিভাগৰ যিগৰাকী উপসচিব আছে তেওঁলোককো এই বিষয়টো জনোৱা হৈছে গতিকে অনাগত সময়ত কেনেধৰণে এই ব্যৱহাৰিক বিলসমূহ তেওঁলোকে সাবমিট কৰে বা দাখিল কৰে সেয়া লক্ষণীয় হ'ব ঋতুমণি প্ৰস্তুতি আপোনাক ধন্যবাদ জনাইছো সবিশেষ আমাক জনোৱাৰ বাবে